নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅলৈ। আজি আমি ডিসকাস কৰিম ক্লাস 12 জিওগ্ৰাফি ইউনিট 10 জনবসতিৰ প্ৰকাৰ। ইয়াৰ আগতে এইটো চেপ্টাৰৰে মই পাৰ্ট 1 ভিডিঅ বনাইছিলো। তাত মই আগৰ যিবোৰ কোৱেশ্চন আনসাৰ আছিল সেইবোৰ ডিসকাস কৰিছিলো আৰু যিবোৰ কোৱেশ্চন আনসাৰ ৰৈ গল আজি পাৰ্ট 2 ভিডিঅত মই সেই গিটা কোৱেশ্চন আনসাৰ ডিসকাস কৰিম। ওকে, আৰু তোমালোকে যদি বিচাৰা যে পিডিএফ ডাউনলোড কৰিব যদি বিচাৰা তেনেহলে ডেসক্ৰিপচনত যোৱা, টেলিগ্ৰাম চেনেলৰ লিংক থাকিব। টেলিগ্ৰাম চেনেলত জয়েন হৈ কেনে তোমালোকে পিডিএফ বোৰ ডাউনলোড কৰিব পাৰিবা। তো আহা আজি আমি ডিসকাস কৰো ইউনিট 10 জনবসতিৰ প্ৰকাৰ। নেক্সট আমাৰ কি কৈছে দীঘল প্ৰশ্ন উত্তৰ। 16 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে গ্ৰাম্য বসতিৰ প্ৰতিৰূপৰ বিষয়ে আলোচনা কৰা। গ্ৰাম্য বসতিৰ প্ৰতিৰূপৰ বিষয়ে আলোচনা কৰিব দিছে। উত্তৰটো হ'ল গ্ৰাম্য পৰিবেশত গঢ় লৈ উঠা জনবসতিবোৰৰ আৰ্হি সকলো ঠাইতে একে নহয়। গ্ৰাম্য বসতিৰ প্ৰতিৰূপ কেইবাটাও আধাৰৰ ভিত্তিত বিচাৰ কৰা হয়। মানে কি কৈছে গ্ৰাম্য পৰিবেশত গঢ় লৈ উঠা জনবসতিবোৰৰ আৰ্হি সকলো ঠাইতে একে নহয়। মানে সকলো ঠাইৰে গ্ৰাম্য বসতি একে নহয়, কিছুমান আধাৰতহে এই জনবসতিবোৰ গঢ় লৈ উঠে। যেনে গ্ৰাম্য বসতিৰ প্ৰতিৰূপ কেইবাটাও আধাৰৰ ভিত্তিত বিচাৰ কৰা হয়। যেনে চোৱা ক নম্বৰ আমাক কি কৈছে অৱস্থানিক আধাৰ। অৱস্থানিক আধাৰ মানে হল যি অৱস্থাটোৰ কি আধাৰত আছে। চোৱা গাঁওসমূহক প্ৰাথমিক প্ৰাকৃতিক পৰিবেশৰ অৱস্থান ভিত্তিক সমভূমিৰ গাঁও, মালভূমিৰ গাঁও, উপকূল ভূমিৰ গাঁও, মালভূমিৰ গাঁও, মৰুভূমিৰ গাঁও, অৰণ্যভূমিৰ গাঁও প্ৰভৃতিৰ শ্ৰেণীত বিভক্ত কৰিব পাৰি। মানে গাঁওবোৰ বিভিন্ন ঠাইত কি হয় গঢ় লৈ উঠিব পাৰে। যেনে সমভূমি অঞ্চলত গঢ় লৈ উঠিলে কি বুলি কোৱা হ'ব, এইটো সমভূমিৰ গাঁও বুলি কোৱা হ'ব। মালভূমি অঞ্চলত অকমান ওখ ঠাইত হলে কি হ'ব মালভূমিৰ গাঁও বুলি কোৱা হ'ব। উপকূলীয় অঞ্চলত গাঁওবোৰ অৱস্থিত হলে কি হলো উপকূল ভূমিৰ গাঁও বুলি কব। আৰু যি মৰুভূমি অঞ্চলত গাঁওবোৰ গঢ় লৈ উঠে সেইবোৰক কি গাঁও বুলি কোৱা হয় মৰুভূমিৰ গাঁও বুলি কোৱা হয়। আৰু অৰণ্য অঞ্চলত যদি গঢ় লৈ উঠে তেনেহলে অৰণ্য ভূমিৰ গাঁও প্ৰভৃতি শ্ৰেণীত বিভক্ত কৰিব পাৰি। ওকে, এইটো অৱস্থানিক আধাৰ। নেক্সট প্ৰকাৰ্য আধাৰ হল চোৱা গাঁওবাসীৰ প্ৰধান জীৱিকাৰ বৃত্তিৰ আধাৰত গাঁওসমূহক কৃষিকেন্দ্ৰিক গাঁও, মাছমৰীয়া গাঁও, পশুপালক গাঁও আৰু সোণাৰী গাঁও, কুমাৰ গাঁও প্ৰভৃতি শ্ৰেণীত বিভক্ত কৰিব পাৰি। এতিয়া আমি আমাৰ অসমতে বিভিন্ন ধৰণৰ গাঁও বিলাকৰ নাম দিয়া হয় যে সোণাৰী গাঁও, কুমাৰ গাঁও কিয় দিয়া হয়, এইটো প্ৰকাৰ্যৰ আধাৰত। মানে সেই গাঁও অঞ্চলৰ মানুহৰ প্ৰধান জীৱিকা কি সেই জীৱিকাৰ আধাৰত গাঁওসমূহক বিভিন্ন ধৰণৰ নাম দিয়া হয় বা শ্ৰেণী বিভাগ কৰা হয়। যেনে কৃষিকেন্দ্ৰিক গাঁও, যোনবোৰ গাঁৱৰ মানুহ বেছিভাগ কি কৃষি কাৰ্যৰ লগত জড়িত হয় তাক কৃষিকেন্দ্ৰিক গাঁও বুলি কোৱা হয়। মাছ মৰাৰ বৃত্তিৰ লগত যদি জড়িত হয় মাছমৰীয়াৰ গাঁও বুলি কোৱা হয়। পশুপালনৰ বৃত্তিৰ লগত জড়িত হলে পশুপালক গাঁও বুলি কোৱা হয়। সোণৰ কাম কাজৰ লগত সোণাৰী গাঁও বুলি কোৱা হয়। কুমাৰ সকলক যিবোৰ গাঁৱত বাস কৰে কি বুলি কোৱা হয় কুমাৰ গাঁও বুলি কোৱা হয়। বুজি পালা? নেক্সট গ নম্বৰ আমাক কি কৈছে বসতিৰ জ্যামিতিক আকৃতি। চোৱা বসতি গৃহৰ অৱস্থানৰ পৰা উদ্ভৱ হোৱা বসতি এলেকাৰ জ্যামিতিক প্ৰতিৰূপৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰাম্য অঞ্চলসমূহক তলত দিয়া দৰে বিভক্ত কৰিব পাৰি। মানে জ্যামিতিৰ আধাৰত কেনেকে বিভক্ত কৰিব পাৰি চোৱা। এক নম্বৰ কি হৈছে ৰৈখিক বসতি। এইটো জ্যামিতিৰ আকৃতিৰ ওপৰত নিৰ্ভৰ কৰি কি ভাগত ভগোৱা হয় যে ৰৈখিক বসতি কি নদীৰ পাৰে পাৰে অথবা একোটা অকলশৰীয়া ৰাস্তাৰ দুয়ো কাষে দীঘলীয়া শাৰী পাতি থকা বাসগৃহ গ্ৰাম্য বসতিক ৰৈখিক বসতি বোলে। মানে যিকোনো এটা ৰাস্তা আছে বা নদী এটা আছে, নদীৰ দুয়ো কাষে কি হয় এনেকে একদম ৰেখাৰ নিচিনাকে মানুহৰ জনবসতি হয়, তাক কি বুলি কোৱা হ'ব ৰৈখিক বসতি বুলি কোৱা হ'ব। ওকে, নেক্সট 2 নম্বৰ আমাৰ কি কৈছে চক্ৰকাৰ বসতি মানে ঘূৰণীয়া। পৰ্বত শৃংগ, মালভূমি আৰু কিছুমান জলাশয়ৰ চাৰিওকাষে বাসগৃহৰ নিৰ্মাণৰ ফলত বাসগৃহৰ শাৰীটোৱে একোটা উপবৃত্তৰ আৰ্হি লয়। এনে আৰ্হিৰ বসতি কি বুলি কোৱা হয় চক্ৰকাৰ বসতি বুলি কোৱা হয়। যি এটা পুখুৰী আছে এনেকুৱা গোল, সেই পুখুৰীৰ চাইডে মানুহৰ কি ঘৰ অৱস্থিত হৈ আছে, তো দেখাত কেনেকুৱা হৈ আছে এটা চক্ৰকাৰ হৈ আছে, তো সেইকাৰণে কি বুলি কোৱা হয় চক্ৰকাৰ বসতি বুলি কোৱা হয়। ওকে, 3 নম্বৰ আমাক কি কৈছে বৰ্গাকৃতিৰ বসতি। বৰ্গাকৃতি পুখুৰী প্ৰভৃতিৰ
অবয়বৰ চাৰিওকাষে অথবা কি কৈছে চাৰিআলি প্ৰভৃতিৰ কেন্দ্ৰ কৰি বৰ্গাকৃতিক গ্ৰাম্য বসতি গঢ়ি উঠে তাকে বুলি কি বুলি কোৱা হয় বৰ্গাকৃতিৰ বসতি বুলি কোৱা হয় মানে যিকোনো এটা বৰ্গ আকৃতিৰ চাৰিওকাষে যিবোৰ বৰ্গাকৃতিৰ নিচিনা কি হয় জনবসতি গঢ় লৈ উঠে তাক কি বুলি কোৱা হ'ব বৰ্গাকৃতিৰ বসতি বুলি কোৱা হ'ব ওকে নেক্সট 4 নম্বৰটো আমাৰ কি হৈছে কেন্দ্ৰীভূত বসতি গ্ৰাম্য অঞ্চলত বসবাসৰ উপযুক্ত মাটি সীমিত হলে সমুদায় গাঁওবাসী পৰস্পৰ লগালগি অৱস্থানত ঘৰ সাজি বসবাস কৰে এনে বসতিক কেন্দ্ৰীভূত বসতি বুলি কোৱা হয় যেতিয়া একেবাৰে লগালগিকৈ ঘৰ সাজিব নহয় সেইবোৰক কি বুলি কোৱা হয় কেন্দ্ৰীভূত বসতি বুলি কোৱা হ'ব 5 নম্বৰ কি হৈছে তৰ আকৃতিৰ বসতি মানে তৰা আকৃতিৰ বসতি একোখন পুৰণি গাঁৱৰ কেন্দ্ৰ কৰি কেইবাটাও দিশৰ ৰৈখিকভাৱে নতুনকৈ বসতি সম্প্ৰসাৰ ঘটি তৰা আকৃতিৰ বসতি গঠন কৰে কি হয় এইটো তৰা আকৃতি দেই তৰা আকৃতি যেনেকে এনেকুৱা এটা ৰাস্তা গৈছে তেনে এনেকে হৈছে তাতো কি আকৃতি কি তৰা আকৃতিৰ বুলি কোৱা যাব সেইকাৰণে কি কয় তৰা আকৃতিৰ বসতি বুলি কোৱা হ'ব ওকে নেক্সট 6 নম্বৰ লাষ্ট হয়তো কি হয় বিৰল বসতি মানে কি ভূমিৰ উৎপাদিকা শক্তি নিম্নমানৰ হোৱা অৱস্থাত একোখন গাঁৱৰ ওচৰা ওচৰিকৈ বহু সংখ্যক মানুহৰ বসতি কৰি আৰ্থিক সচ্ছলতা বজাই ৰাখিব নোৱাৰে এনে পৰিৱেশত 2-3 ঘৰ মানুহৰ একোটা ক্ষুদ্ৰ বসতি গোটৰ বহুত দূৰে গঢ় লোৱা বিৰল বসতি সৃষ্টি হয় মানে বিভিন্ন ধৰণৰ সমস্যা বলে ভূমিৰ উৎপাদিকা শক্তি নিম্নমানৰ হোৱা অৱস্থা হেতুকে গাঁও এখনৰ কি হয় বহুত দূৰে যেনে এখন ডাঙৰ গাঁও এখন আছে এই গাঁওখনৰ এটা দুটামান বসতি আছে আৰু এইখিনিত দুটামান বসতি আৰু এটা বসতি তো এইটো কি বসতি অন্তৰ্গত হ'ব বিৰল বসতিৰ অন্তৰ্গত হ'ব ওকে বুজি পালা নেক্সট কোৱেশ্চন আগবাঢ়ো নেক্সট কোৱেশ্চন আগবঢ়াৰ আগতে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বা আৰু তোমালোকৰ বন্ধু বান্ধৱী লৈও শ্বেয়াৰ কৰিবা আগন্তুক যি 2025 হাই সেকেন্ডাৰী ফাইনেল এক্সাম আহি আছে তাৰ কাৰণে এই চেনেলটো তোমালোকে কিছুমান বিশেষ সুবিধা লাভ কৰিব পাৰিবা যেনে ক্লাস 12 জিওগ্ৰাফি সলিউশন 2025 ৰ কাৰণে কমপ্লিট সলিউশন খিনি তোমালোকে পাবা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ উইথ সলিউশন আগৰ বছৰত যিমানবোৰ কোৱেশ্চন পেপাৰ আহিছিল সেই কোৱেশ্চন পেপাৰবোৰ পাবা লগতে তাৰ সলিউশন খিনিও পাবা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ চেপ্টাৰ ওয়াইজ প্ৰতিটো চেপ্টাৰৰ পৰা ইম্পৰ্টেন্ট কি কোৱেশ্চন আনসাৰ আগৰ বছৰত আহিছিল কোনবোৰ আহি থাকে বা কি ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আহিব পাৰে সেই সকলো তোমালোকে ইয়াতে পাবা আৰু এই সকলোবোৰ তোমালোকে ভিডিঅৰ মাধ্যমেৰে জানিব বুজিব পাৰিবা তাৰ লগতে তোমালোকে যদি বিচাৰা পিডিএফও ডাউনলোড কৰিব পাৰিবা আৰু পিডিএফটো কোনো ধৰণৰ পইচা নালাগে একেবাৰে ফ্ৰী হয় এভেইলেবল অন মাই টেলিগ্ৰাম চেনেল মোৰ টেলিগ্ৰাম চেনেলতে এভেইলেবল আছে তোমালোকে ডেসক্ৰিপচনত যোৱা লিংক আছে টেলিগ্ৰাম চেনেলটো জয়েন হোৱা আৰু তাৰ পৰা তোমালোকে পিডিএফবোৰ ডাউনলোড কৰিব পাৰিবা ওকে বুজি পালা তো নেক্সট কোৱেশ্চন আগবাঢ়ো নেক্সট কোৱেশ্চন আমাক কি কৈছে 17 নম্বৰ গ্ৰাম্য বসতি বুলিলে কি বুজা গ্ৰাম্য বসতিৰ বৈশিষ্ট্যবোৰ কি ওকে গ্ৰাম্য বসতি মানে কি চোৱা সাধাৰণতে গাঁৱৰ পৰিৱেশত গঢ় লৈ উঠা জনবসতিকে গ্ৰাম্য বসতি বোলে ওকে কি কৈছে যে গাঁও অঞ্চলত গঢ় লৈ উঠা যিবোৰ জনবসতি আছে মানুহৰ ঘৰ দুৱাৰ আছে বা মানুহবোৰক কি বুলি কোৱা হয় সেই বসতিটো কি বুলি কোৱা হয় গ্ৰাম্য বসতি বুলি কোৱা হয় কৃষি মীন পালন অৰণ্য আৰু খনিজ প্ৰভৃতিৰ প্ৰাথমিক পৰ্যায়ৰ আৰ্থিক কাম-কাজৰ লগত জড়িত লোকসকল ঘাইকৈ গ্ৰাম্য অঞ্চলৰ বাসিন্দা তো কি কৃষি মীন পালন অৰণ্যৰ পৰা যিকোনো কাঠ খৰি সংগ্ৰহ কৰা বা খনি প্ৰভৃতিৰ প্ৰাথমিক পৰ্যায়ৰ আৰ্থিক কাম-কাজৰ লগত জড়িত লোকসকল কি হয় ঘাইকৈ গ্ৰাম্য অঞ্চলৰ বাসিন্দা গ্ৰাম্য অঞ্চলৰ লোকসকলৰ আৰ্থিক কাম-কাজ বহু দূৰলৈকে প্ৰাকৃতিক পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল হয় আৰু যিবোৰ গ্ৰাম্য অঞ্চলৰ বাসিন্দাসকল আছে যি লোকসকল আছে সেই লোকসকলৰ আৰ্থিক কাম-কাজবোৰ কি হয় বেছিভাগে কি হয় প্ৰাকৃতিক পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল হয়তো তেওঁলোকে কৃষি কৰিব হয়তো তেওঁলোকে মীন পালন কৰিব হয়তো তেওঁলোকে কি কৰিব অৰণ্যৰ পৰা বিভিন্ন ধৰণৰ কাঠ খৰি হেবোৰ সংগ্ৰহ কৰিব ওকে বুজি পালা তো নেক্সট কোৱেশ্চন আগবাঢ়ো নেক্সট কোৱেশ্চন আমাক কি কৈছে 18 নম্বৰ কোৱেশ্চন পৌৰ প্ৰকাৰ্য বুলিলে কি বুজা আলোচনা কৰা পৌৰ প্ৰকাৰ্য বুলিলে কি বুজা আলোচনা কৰিব দিছে চোৱা চহৰসমূহত পৰিচালনা কৰা বৌদ্ধিক কাম-কাজৰ সমষ্টিকে সাধাৰণ অৰ্থত পৌৰ প্ৰকাৰ্য বোলে মানে চহৰসমূহত পৰিচালনা কৰা বৌদ্ধিক কাম-কাজক সমষ্টিকে কি বুলি কোৱা হয় সাধাৰণ অৰ্থত পৌৰ প্ৰকাৰ্য বুলি কোৱা হয় শিল্প উদ্যোগ বাণিজ্য
পৰিবহন, যোগাযোগ, চিকিৎসা, প্ৰশাসন, শিক্ষা তথা গৱেষণা, বিজুলী যোগান, পানী যোগান, পৰ্যটন, উন্নয়ন প্ৰভৃতিৰ বহু ধৰণৰ কাম-কাজ পৰিচালনাৰ কক্ষসমূহ পৌৰ এলেকাবোৰত ঘূপীকৃত হৈ থকা দেখা যায়। পৌৰ এলেকাত অধিকাংশ বাসিন্দাই শিল্প উদ্যোগ, বিভিন্ন প্ৰকাৰৰ সেৱা অথবা গৱেষণা, উদ্ভাৱনা প্ৰভৃতিৰ কাম-কাজৰ লগতে পোনপটীয়াকৈ জড়িত হৈ থাকে। ওকে, তো কি কৈছে আমাক, যি চহৰ অঞ্চলত বা কি কৈছে যে শিল্প উদ্যোগ, বাণিজ্য, পৰিবহন, যোগাযোগ, চিকিৎসা এই সকলোবোৰ লগত কি হৈছে জড়িত হৈ আছে। পৌৰ এলেকা, যিবোৰ পৌৰ এলেকা আছে সেই অধিকাংশ বাসিন্দাই কি শিল্প উদ্যোগ, বিভিন্ন প্ৰকাৰৰ সেৱা আৰু গৱেষণা, উদ্ভাৱনা প্ৰভৃতিৰ কাম-কাজৰ লগতে কি হৈছে পোনপটীয়াকৈ জড়িত হৈ থাকে। অৰ্থাৎ প্ৰাথমিক খণ্ডৰ কাম-কাজৰ পৰিৱৰ্তে দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ খণ্ডৰ কাম-কাজসমূহে পৌৰ প্ৰকাৰ্য অন্তৰ্গত হয়। হয়, কি কৈছে, অৰ্থাৎ প্ৰাথমিক খণ্ডৰ কাম-কাজৰ পৰিৱৰ্তে প্ৰাথমিক খণ্ডৰ কাম-কাজ কি গাঁও অঞ্চলত বা গ্ৰাম্য অঞ্চলত কৰা হয়। বেছিকে গ্ৰাম্য অঞ্চলৰ মানুহ কি হয় প্ৰাথমিক খণ্ডৰ লগত জড়িত হৈ থাকে, কিন্তু পৌৰ এলেকাৰ মানুহবোৰ কি হৈ থাকে যে তেওঁলোকে প্ৰাথমিক খণ্ডৰ কাম-কাজৰ পৰিৱৰ্তে দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ খণ্ডৰ কাম-কাজসমূহে পৌৰ প্ৰকাৰ্যৰ অন্তৰ্গত হয়। নেক্সট কি কৈছে, একোখন চহৰত কেন্দ্ৰীভূত হোৱা শিল্প উদ্যোগ আৰু বিভিন্ন লক্ষণৰ সেৱাসমূহৰ সামগ্ৰিক কাৰ্য সম্পাদক চহৰখনৰ পৌৰ প্ৰকাৰ্য বোলে। তো এইটো কি বুলি কোৱা হৈছে, চহৰখনৰ পৌৰ প্ৰকাৰ্য বুলি কোৱা হয়। ওকে, বুজি পালা? তো নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। নেক্সট কুৱেশ্যন আমাক কি কৈছে, 19 নম্বৰ কি কৈছে, প্ৰকাৰ্যৰ ভিত্তিত নগৰসমূহক শ্ৰেণী বিভাজন কৰা। প্ৰকাৰ্যৰ ভিত্তিত নগৰসমূহক শ্ৰেণী বিভাজন কৰিব দিছে। চোৱা, চহৰসমূহক প্ৰকাৰ্যৰ ভিত্তিত তলত দিয়া ধৰণে শ্ৰেণী বিভাজন কৰিব পাৰি। 1 নম্বৰ, প্ৰশাসনিক চহৰ। এতিয়া প্ৰশাসনিক চহৰ বুলি কি কোনবোৰক কোৱা হয়, নতুন দিল্লী, চণ্ডীগড়, পানাজী, ভুৱনেশ্বৰ, ৱাশ্বিংটন প্ৰভৃতিৰ চহৰসমূহ। এই চহৰসমূহ কি বুলি কোৱা হয়, প্ৰশাসনিক চহৰ বুলি কোৱা হয়। ওকে, পৌৰ প্ৰকাৰ্যৰ প্ৰাধান্যভাৱে ৰাষ্ট্ৰীয় অথবা ৰাজ্যিক পৰ্যায়ৰ শাসন ব্যৱস্থাৰ লগত জড়িত চহৰসমূহক প্ৰশাসনিক চহৰ বোলে। এইবোৰ চহৰ কি হয়, প্ৰশাসনিক চহৰ বুলি কোৱা হয়, কিয় প্ৰশাসনৰ লগত জড়িত হৈ আছে, হয় না? নেক্সট 6 নম্বৰ আমাক কি কৈছে, ঔদ্যোগিক চহৰ। ঔদ্যোগিক চহৰ কি, চোৱা, জাপানৰ ইয়াকোহামা, নাগাসাকি প্ৰভৃতিৰ, ভাৰতৰ টাটানগৰ, দুৰ্গাপুৰ প্ৰভৃতিৰ তীখা সমূহ অথবা মহাৰাষ্ট্ৰৰ আকোলা, সোলাপুৰ প্ৰভৃতিৰ বস্ত্ৰ উদ্যোগৰ কেন্দ্ৰসমূহ এই শ্ৰেণীত পৰে। মানে যিবোৰ কি হয় ঔদ্যোগিক চহৰ, যিবোৰ য'ত কি বেছিভাগকে উদ্যোগ থাকে, সেইবোৰক কি বুলি কোৱা হয়, ঔদ্যোগিক চহৰৰ অন্তৰ্গত। ওকে, নেক্সট 9 নম্বৰ কি কৈছে, বাণিজ্যিক চহৰ। ছিংগাপুৰ, এডেন, মুম্বাই প্ৰভৃতিৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বাণিজ্যিক কেন্দ্ৰসমূহৰ পৰা আৰম্ভ কৰি উত্তৰ বংগৰ শিলিগুৰি অথবা নাগালেণ্ডৰ ডিমাপুৰ প্ৰভৃতিৰ চহৰসমূহক প্ৰধান পৌৰ প্ৰকাৰ্য বাণিজ্যিক লেনদেন, হয়নে? এইবোৰক কি বুলি কোৱা হয়, বাণিজ্যিক চহৰ বুলি কোৱা হয়। 10 নম্বৰ কি কৈছে আমাক, পৰিবহন কেন্দ্ৰিক চহৰ। পৰিবহন কেন্দ্ৰিক চহৰ কোনবোৰ, যেনে মোগলচৰাই, নাগপুৰ, কেপটাউন, আলেকজেন্দ্ৰিয়া প্ৰভৃতিৰ চহৰসমূহক একাধিক স্থলপথৰ সংযোগ স্থাপন অথবা বিশিষ্ট বন্দৰগাহ অৱস্থানত গঢ় লোৱা হেতুকে এইসমূহ চহৰৰ প্ৰকাৰ্য পৰিবহন সেৱাৰ লগত সম্পৰ্ক জড়িত হোৱা দেখা যায়। সেইকাৰণে এইবোৰক কি বুলি কোৱা হয়, পৰিবহন কেন্দ্ৰিক চহৰ বা পৰিবহন কেন্দ্ৰিক চহৰত শ্ৰেণী বিভাজন কৰিব পাৰি। হয়, নেক্সট কি কৈছে আমাৰ, সাংস্কৃতিক চহৰ। চোৱা, প্ৰধানভাৱে ধৰ্মীয় চিন্তা চৰ্চাৰ কেন্দ্ৰসমূহ আৰু আন কিছুমান ব্যক্তিক্ৰমী সাংস্কৃতিক মণ্ডলৰ কেন্দ্ৰত গঢ়ি উঠা এই শ্ৰেণীৰ চহৰসমূহৰ প্ৰধান প্ৰকাৰ্য হৈছে সংশ্লিষ্ট সাংস্কৃতিৰ ৰক্ষণাবেক্ষণ আৰু পৰিবেশন। ভেটিকান চিটি, জেৰুজালেম, অমৃতসৰ প্ৰভৃতিৰ চহৰ এই শ্ৰেণীৰ অন্তৰ্গত হয়। এই চহৰকেইটা কি হয়, সাংস্কৃতিক চহৰ ৰূপে বিবেচিত হৈছে বা শ্ৰেণীৰ বিভাজন কৰা হয়। নেক্সট প্ৰথম চহৰটো আমাক কি কৈছে, পৰ্যটন চহৰ। পৰ্যটন চহৰ কোনবোৰ হয়, সাংস্কৃতিক অথবা প্ৰাকৃতিক পৰিৱেশ সৃষ্ট আকৰ্ষণৰ ফলত নিয়মীয়াকৈ বহু সংখ্যক পৰ্যটকৰ সমাৱেশ ঘটাৰ ফলত যিকোনো শ্ৰেণীৰ চহৰ একোখনৰে পূৰ্বৰ প্ৰকাৰ্যসমূহ ক্ৰমে গৌণ
গৌণ হৈ পৰ্যটনৰ সা সুবিধা বৃদ্ধিয়ে প্ৰধান কাৰ্যই হৈ উঠে। শ্ৰীনগৰ, দাৰ্জিলিং প্ৰভৃতি চহৰ এই শ্ৰেণীৰ অন্তৰ্গত হয়। ওপৰত উল্লেখ কৰা শ্ৰেণী বিভাজনৰ উপৰিও শিক্ষা আৰু প্ৰতিৰক্ষাৰ প্ৰভৃতি প্ৰকাৰ্যৰ লগত জড়িত কাম কাজৰ প্ৰাথমিক কাৰ্যৰূপে লৈও কিছুমান চহৰ গঢ় লৈ উঠা দেখা যায় হয়। এইসকল কি শ্ৰীনগৰ, দাৰ্জিলিং এইবোৰ কি হয় পৰ্যটন চহৰ বুলি কোৱা হয়। কিয়? কাৰণ এইবোৰ অঞ্চলত কি হয় মানুহ বেছিকে পৰ্যটক হিচাপে যায়, ঘূৰিবলৈ যায়। কাৰণ কিয়? তাৰ সংস্কৃতিৰ কাৰণে বা তাৰ কি প্ৰাকৃতিক পৰিৱেশৰ কাৰণে হয় নাই? আৰু এইসকলে কি কৰে আকৰ্ষিত কৰে মানুহক। তাৰ কাৰণে মানুহ কি হয় তাক ফুৰিবলৈ যায়, পৰ্যটক হিচাপে যায়। সেইকাৰণে সেই চহৰবোৰক কি বুলি কোৱা হয় পৰ্যটন চহৰ বুলি কোৱা হয়। ওকে, তো শ্ৰেণী বিভাজন কৰা হ'ল। প্ৰকাৰ্যৰ ভিত্তিত নগৰসমূহৰ শ্ৰেণী বিভাজন: প্ৰশাসনিক চহৰ, ঔদ্যোগিক চহৰ, বাণিজ্যিক চহৰ, পৰিবহন কেন্দ্ৰিক চহৰ, সাংস্কৃতিক চহৰ আৰু কি পৰ্যটন চহৰ। বুজি পালা? নেক্সট কুৱেশ্যন, 20 নম্বৰ কুৱেশ্যন আমাক কি কৈছে? উন্নয়নশীল ৰাষ্ট্ৰৰ জনবসতিৰ সমস্যাসমূহ আলোচনা কৰা। উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ যি জনবসতিৰ সমস্যাবোৰ আছে ন, সেই সমস্যাবোৰ আলোচনা কৰিব দিছে। উত্তৰটো চোৱা, উন্নয়নশীল দেশসমূহত জনবসতিৰ ক্ষেত্ৰত অৰ্থনৈতিক, সামাজিক, নৈসৰ্গিক প্ৰভৃতিৰ সমস্যাই দেখা দিয়ে। তলত এইবোৰৰ বিষয়ে আলোচনা কৰা হ'ল। চোৱা, এইবোৰৰ বিষয়ে আলোচনা কৰা হৈছে। ক নম্বৰ কি কৈছে? অৰ্থনৈতিক সমস্যা। অৰ্থনৈতিক সমস্যাবোৰ কি কি? যিবোৰ উন্নয়নশীল ৰাষ্ট্ৰত জনবসতিৰ সমস্যাবোৰ আছে, সেই সমস্যাবোৰৰ ভিতৰত প্ৰথম ক নম্বৰ কি হৈছে? অৰ্থনৈতিক সমস্যা। চোৱা, গ্ৰাম্য অঞ্চলৰ ঘাইকৈ প্ৰাথমিক খণ্ডৰ নিযুক্তিহীন হৈ পৰা অধিকাংশ লোকেই নিযুক্তিৰ আশাত চহৰমুখী হয়। গ্ৰাম্য অঞ্চলত ঘাইকৈ প্ৰাথমিক খণ্ডৰ নিযুক্তিহীন হৈ পৰা অধিকাংশ লোকে কি হয় নিযুক্তিৰ আশাত, মানে যিকোনো কাম কাজৰ আশাত বা চাকৰিৰ আশাত তেওঁলোকে ক'ত যায়? চহৰমুখী হয় বা চহৰলৈ যায়। গ্ৰাম্য অঞ্চলৰ পৰা প্ৰব্ৰজন কৰা এইসকল চহৰমুখী লোক অপ্ৰশিক্ষিত অথবা অৰ্ধ প্ৰশিক্ষিত পৰ্যায়ৰ শ্ৰমিক শ্ৰেণীতহে পৰে। আৰু কি গ্ৰাম্য অঞ্চলৰ পৰা প্ৰব্ৰজন কৰা এইসকল চহৰমুখী লোক হ'ল কি অপ্ৰশিক্ষিত, মানে বেছি শিক্ষা নাই, বেছি শিক্ষা নথকা হয়। আৰু অথবা কি হয় কি অৰ্ধ প্ৰশিক্ষিত, মানে সকলো বস্তু নলেজ কমপ্লিট নাথাকে। যে যিকোনো এটা কাম কৰিব হলে সেই কামটোৰ কমপ্লিট নলেজ থাকিব লাগিব ন, প্ৰশিক্ষণ ল'ব লাগিব, প্ৰশিক্ষিত হ'ব লাগিব। কিন্তু লোকসকল কি প্ৰশিক্ষিত নহয়, অৰ্ধ প্ৰশিক্ষিত হয়। তো পৰ্যায়ত কি হয় শ্ৰমিক শ্ৰেণীতহে পৰে, মানে তেওঁলোক কি পৰে অপ্ৰশিক্ষিত অথবা অৰ্ধ প্ৰশিক্ষিত পৰ্যায়ৰ শ্ৰমিক শ্ৰেণীত পৰে। প্ৰতিখন জনবহুল চহৰতে এনে অপ্ৰশিক্ষিত শ্ৰেণীৰ শ্ৰমিকৰ নিয়োগৰ সম্ভাৱনা নোহোৱাত এক নতুন সমস্যাৰ সৃষ্টি হয়। আৰু এই যিসকল অপ্ৰশিক্ষিত শ্ৰমিক আছে ন, সেই শ্ৰমিকসকলে যেতিয়া তেওঁলোকে কি নিয়োগৰ সম্ভাৱনা নোহোৱা হৈ যায়, তেতিয়াহ'লে কি হয় এক নতুন সমস্যাৰ সৃষ্টি হয়। শ্ৰমিকৰ যোগান আৰু চাহিদাৰ ভাৰসাম্যহীন অৱস্থাত শ্ৰমিকসকল প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত হৈ পৰে। তেওঁলোকে যি মজুৰি পাব লগা আছিল সেই মজুৰিৰ পৰাও কি হয় বঞ্চিত হৈ পৰে। এইটো এটা কি অৰ্থনৈতিক সমস্যা, জনবসতিৰ অৰ্থনৈতিক সমস্যা। নেক্সট আমাক কি কৈছে? সমাজ সাংস্কৃতিক সমস্যা। সমাজ সাংস্কৃতিক সমস্যা মানে কি? চোৱা, উন্নয়নশীল দেশসমূহত জনসংখ্যাৰ অহৰহ বৃদ্ধি অনুপাতে উপযুক্ত পৰিসৰৰ সামাজিক অৱস্থাপক সেৱাসমূহ সম্প্ৰসাৰণৰ উদ্দেশ্যে পুঁজিৰ অভাৱ ঘটাৰ পৰাই এনে সমস্যাবোৰ উদয় হোৱা যেন লাগে। এনে মহানগৰ এখনত উপলব্ধ শিক্ষা, স্বাস্থ্য, পানী যোগান, বিজুলীৰ লগতে শৌচাগাৰ অথবা ন্যায়াগাৰ পৰ্যায়ৰ ন্যূনতম সুবিধাসমূহেও ইয়াৰ নিকিন বাসিন্দা শ্ৰেণীক ঢুকি নাপায়। এনে দেশসমূহত উপযুক্ত শিক্ষা আৰু যতনৰ অভাৱত উঠি অহা প্ৰজন্মৰ মাজত অপৰাধ প্ৰৱণতাও অতি বেছি। মহিলাৰ অনুপাতত পুৰুষৰ প্ৰব্ৰজন অধিক হোৱাত লিংগ বৈষম্যকে ধৰি আন এলানি সামাজিক সমস্যা উদ্ভৱ হয়। ওকে, তো কি সমাজ সংস্কৃতিক সমস্যা মানে কি? তেওঁলোকে কি হয় এনে মহানগৰখনত উপলব্ধ শিক্ষা, স্বাস্থ্য, পানীৰ যোগান, বিজুলীৰ লগতে শৌচাগাৰ অথবা ন্যায়াগাৰ পৰ্যায়ৰ ন্যূনতম সুবিধাসমূহ ইয়াৰ নিকট বাসিন্দাক কি কৰে শ্ৰেণীক ঢুকি নাপায়। এনে দেশসমূহত কি হয় উপযুক্ত শিক্ষা আৰু যতনৰ অভাৱত
উঠি অহা প্ৰজন্মৰ মাজত অপৰাধ প্ৰৱণতা অতি বেছি হয় কাৰণ তেওঁলোকে যদি শিক্ষা নাপায় স্বাস্থ্য নাপায় তেনেহলে কি হয় অপৰাধ বেছি হৈ যাব বুজি পালা নেক্সট কুৱেশ্যন 21 নম্বৰ আমাক কি কৈছে মানৱীয় বসতিৰ অধ্যয়ন কিয় মানৱ ভূগোলৰ বুনিয়াদ হয় কিয় মানৱ ভূগোলৰ বুনিয়াদ কি হয় মানৱ বসতিৰ অধ্যয়ন চোৱা ভূগোলত জনবসতি মানে ওচৰা ওচৰিকৈ থকা বাসগৃহ সমূহৰ এনে একোটা অৱস্থানিক জ্যামিতিক আৰু প্ৰকাৰ্যত চৰিত্ৰৰ সামগ্ৰিক প্ৰতিৰূপক বুজায় বাসগৃহৰ সমষ্টি অথবা আবাদী অঞ্চলসমূহে মুঠ স্থলপৃষ্ঠৰ নগণ্য পৰিসৰ এটাহে অধিকাৰ কৰিছে কিন্তু এই আৱাস ভূমিক কেন্দ্ৰ কৰিয়ে অৰ্থাৎ বাসস্থানসমূহত থিতাপি লৈ ই মানৱ জাতিয়ে তেওঁলোকৰ জৈৱিক আৰু বৌদ্ধিক কৰ্মকাণ্ড পৰিচালনা কৰি আহিছে সেই মানৱীয় বসতি অধ্যয়ন মানৱ ভূগোলৰ বুনিয়াদ বুলিব পাৰি ওকে বুজি পালা নেক্সট 22 নম্বৰ কুৱেশ্যন আমাক কি কৈছে 22 নম্বৰ কুৱেশ্যন আয়ত ক্ষেত্ৰাকাৰ বসতিৰ আৰ্হিটো আলোচনা কৰা যি আয়ত ক্ষেত্ৰাকাৰ বসতি আছে ন সেই বসতিৰ আৰ্হিটো আলোচনা কৰিব গৈছে চোৱা চাৰিআলি অথবা আয়তাকাৰ পুখুৰীৰ প্ৰভৃতি কেন্দ্ৰ কৰি গঢ়ি উঠা বসতিৰ প্ৰতিপক আয়ত ক্ষেত্ৰাকাৰ বসতি বোলা হয় এনে বসতি সাধাৰণতে গ্ৰাম্য অঞ্চলত দেখা যায় মানে আয়তাকাৰৰ পুখুৰী বা চাৰিআলি যিকোনো এটা চাৰিআলি এইটো এটা চাৰিআলি ইয়াতে জনবসতি হৈ উঠিব ন তো জনবসতি হৈ উঠিলে কি হয় এটা আয়তাকাৰ লয় আৰু বা মানুহৰ এনেকে বসতি এটা লয় সেইটো কি বুলি কোৱা হ'ব আয়ত ক্ষেত্ৰকাৰ বসতি বুলি কোৱা হয় ওকে নেক্সট কুৱেশ্যন 23 নম্বৰ কুৱেশ্যন আমাক কি কৈছে গ্ৰাম্য বসতিৰ আৰ্হিটো আলোচনা কৰা যি গ্ৰাম্য বসতিৰ সেই আৰ্হিটো আলোচনা কৰিব দিছে চোৱা ঘাইকৈ প্ৰাথমিক খণ্ডৰ জীৱিকাৰ লগত জড়িত লোকসকল কেন্দ্ৰ কৰি বিস্তাৰ লাভ কৰাৰ কাৰণে গ্ৰাম্য বসতিৰ ওপৰত ভূমিৰ অৱস্থান আৰু গুণাগুণৰ প্ৰভাৱ স্পষ্ট হৈ থাকে পানীৰ উৎসসমূহ গ্ৰাম্য বসতিৰ বিস্তাৰ উল্লেখযোগ্য কাৰক বুলিব পাৰি হয় কি কৈছে যে পানীৰ উৎসসমূহ গ্ৰাম্য বসতিৰ বিস্তাৰ উল্লেখযোগ্য কাৰক বুলিব পাৰি নদী কিয় বুলিব পাৰি নদী বিল হ্ৰদ নিজৰা প্ৰভৃতিৰ ব্যৱহাৰ যোগ্যে পানী জলাশয়সমূহৰ পাৰে পাৰে গ্ৰাম্য বসতি গঢ়ি উঠে তো এই পানী এটা কি হয় পানী এটা মুখ্য কাৰক গ্ৰাম্য বসতি কিয়নো নদী বিল হ্ৰদ যিবোৰ আছে ন সেই নদী বিল ওচৰতে বা তাৰ কাষেৰে কি হয় গ্ৰাম্য বসতিবোৰ গঢ় লৈ উঠে প্ৰাথমিক খণ্ডৰ জীৱিকাসমূহৰ ভিতৰত কৃষি কাৰ্য আটাইতকৈ সুবিধাজনক হয় প্ৰাথমিক কাৰ্যবোৰৰ সকলোৰ ভিতৰত কি হয় কৃষি কাৰ্যটোৱে সকলোতকৈ বেষ্ট আৰু আটাইতকৈ সুবিধাজনক সেইকাৰণে বেছিভাগ গ্ৰাম্য অঞ্চলৰ মানুহে কিহৰ লগত জড়িত কৃষি কাৰ্যৰ লগত জড়িত সেয়ে নদী উপত্যকা বা আন যিকোনো অৱস্থানৰ জীপাল সাৰুৱা মাটিৰ কি হয় বিস্তীৰ্ণ এলেকাবোৰ গ্ৰাম্য বসতিৰ ঘাই অঞ্চল ৰূপে যুগ ধৰি চিনাক্ত হৈ আহিছে তো সেই কাৰণে কি হয় নদীৰ ওচৰৰ মাটিবোৰ আচলতে কি সাৰুৱা মাটি তো সাৰুৱা মাটিৰ কি হয় কৃষি কাৰ্য ভাল হয় তাৰ কাৰণে কি যুগ ধৰি কি হয় এই সাৰুৱা মাটিবোৰতে কি হয় গ্ৰাম্য অঞ্চল বসতি হৈ আহিছে গৃহ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় প্ৰাকৃতিক ক্ষেত্ৰৰ উৎপন্ন হোৱা সামগ্ৰীৰ উপলব্ধতায়ো অনেক সময়ত গ্ৰাম্য বসতিৰ অৱস্থান নিৰ্ধাৰণ কৰে যি অঞ্চলত গৃহ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় প্ৰাকৃতিক ক্ষেত্ৰৰ উৎপন্ন হোৱা সামগ্ৰী উপলব্ধ হ'ব সেই অঞ্চলতে কি হয় গ্ৰাম্য বসতি গঢ় লৈ উঠে অৱস্থান নিৰ্ধাৰণ কৰে ওকে নেক্সট কি কৈছে প্ৰতিৰক্ষাৰ খাতিৰত বহু ধৰণৰ জনবসতি পাহাৰৰ ৰচুঙা ইনচেলবাৰ্গ প্ৰভৃতিৰ অৱস্থানত গঢ় লয় সাধাৰণতে সীমাবদ্ধতা সম্পদৰ অঞ্চলবোৰত চুৰি ডকাইতিৰ পৰা আৰম্ভ কৰি যুঁজ বাগৰালৈকে বিভিন্ন পৰ্যায়ৰ মনোমালিন্য বৃদ্ধি পায় এনে এক পৰিৱেশত নিৰাপত্তা হৈছে বাসস্থানসমূহৰ অধিকাৰ যোগ্য প্ৰয়োজন হয় গতিকে এই নিৰাপত্তা অথবা প্ৰতিৰক্ষাৰ খাতিৰতে সীমিত সম্পদ সমৃদ্ধ মৰুভূমি মালভূমি অথবা পাৰ্বত্য ভূমি এলেকাবোৰত উচ্চ ভূমিৰ
চোৰা অৱস্থানত জনবসতি গঢ় লয়। কিছুমান ক্ষেত্ৰত চৰকাৰী পৃষ্ঠপোষকতাত পৰিকল্পিতভাৱে কিছুমান গ্ৰাম্য বসতি গঢ়ি তোলা হয়। বিভিন্ন ৰাজনৈতিক আৰু অৰ্থনৈতিক কাৰকৰ পূৰ্বতে এৰাপলগীয়া বুলি বিবেচিত অঞ্চল কিছুমানত চৰকাৰী উদ্যোগত আৰ্থ সাংস্কৃতিক সম্ভাৱনা সৃষ্টি কৰাৰ সমান্তৰালভাৱে পৰিকল্পিত আৰ্হিত গঢ়ি তোলা এনেবোৰ বসতি এলেকাত গৃহ নিৰ্মাণ, যাতায়ত, পানী যোগান, স্বাস্থ্য, বিজুলী সেৱাসমূহ প্ৰথম অৱস্থানত চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা হয়। অ'কে, তো আজিলৈ ইমানখিনি আছিল। তো আজি আমাৰ চেপ্টাৰ 10 কমপ্লিট হ'ল। ইয়াত দুটা ভিডিঅ' বনালো, পাৰ্ট 1 এণ্ড পাৰ্ট 2। যদি তোমালোকে ভাল পালা, বুজি পালা, তেনেহ'লে ভিডিঅ'টো লাইক কৰা, কমেণ্ট কৰি জনোৱা। যদি কিবা ভুল হৈছে তে মই পুনৰ আকৌ এবাৰ বুজাবলৈ চেষ্টা কৰিম। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা, লগতে বেল আইকনটো প্ৰেছ কৰি বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰা। অ'কে, আৰু আগন্তুক যি 2025 হায়াৰ ছেকেণ্ডেৰী এক্সাম আহি আছে, তাৰ কাৰণে তোমালোকে এই চেনেলটোত কি কি সুবিধা পালা মই আগতে ক'লো। অ'কে, তো আজিলৈ ইমানখিনি আছিল। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত। তেতিয়ালৈ বাই বাই।